গোলাঘাটৰ ঢেকিয়ালত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। উৎকট গৰমত বিদ্যুৎ বিচাৰি নিশা হাহাকাৰ গোলাঘাট ঢেকিয়ালৰ গ্ৰাম্যাঞ্চলৰ ৰাইজৰ। সন্ধিয়া প্ৰায় 6 বজাৰ পৰা নিশা 1 বজালৈ অন্ধকাৰত আছে ঢেকিয়াল গণকপুখুৰীৰ লগতে প্ৰায় 10খনকৈ বৃহত্তৰ অঞ্চল, যাৰ ফলত অঞ্চলটোত সৃষ্টি হৈছে হাহাকাৰময় অৱস্থাৰ। বিদ্যুৎ বিভাগৰ বিৰুদ্ধে নিশা উত্তাল প্ৰতিবাদ সাব্যস্ত ভুক্তভোগী জনতাৰ। আজিৰ ভিতৰত বিদ্যুৎ নিদিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰতিবাদী জনতাৰ। প্ৰায় 6 ঘণ্টা সময়ৰো অধিক বৰ্তমান কাৰেণ্ট নাছিলে। আমি সাংবিধানিক নীতিমতে আমি প্ৰতিবাদ কৰিবলৈ আহিছিলোঁ, কিন্তু বৰ্তমান প্ৰশাসনিক যিটো ব্যৱস্থা আমাক মৰিয়াই খটিয়াই হ'লেও আমাক উঠাবলৈ ব্যৱস্থা কৰিছে। আমি যে আমি প্ৰতিবাদ কৰিব নালাগে, তাৰ কাৰণটো কি? সেই কাৰণটো আমাক লাগে, আৰু আমি প্ৰতিবাদ কৰাৰ লগে লগে অগণন জনতা আমাৰ লগত উপস্থিত আছে, আৰু এই অগণন জনতাৰ পৰিপ্ৰেক্ষিতত সন্মুখত কাৰেণ্টটো বৰ্তমান দিছে। এই 2-4 মিনিট হৈছে চাগে ৰাইজৰ প্ৰতিবাদত মানে সেও মানি তেখেতসকলে, কিন্তু তেওঁলোকে আমাক মৰিয়াই খটিয়াই হ'লেও উঠাবলৈ ব্যৱস্থা কৰিছে আমাক ৰাজপথৰ পৰা, যে আমি প্ৰতিবাদ কৰিব নালাগে, সকলো ব্যৱস্থা আমি গাপ দি ৰাখিব লাগে। এইটোৱে বৰ্তমান গণতন্ত্ৰৰ ব্যৱস্থা নেকি? এয়েহে আপোনালোকৰ চেনেলৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজলৈকে অনুৰোধ জনাইছোঁ। কেইটা বজাৰ পৰা কাৰেণ্ট নাই? আমাৰ মোটামুটি চাগে 6:30-7 বজাৰ পৰা আমাৰ ইয়াত কাৰেণ্ট বৰ্তমান ব্যৱস্থা নাই। এতিয়া কিমান সময় বাজিলে আপোনালোকে নিজেই দেখিছে, আৰু 2-4 মিনিট হৈছে। হয়তো ৰাতিলৈ নাহিলেহেঁতেন, কিন্তু প্ৰতিবাদক নেওচি পেলাই এই বৰ্তমান কাৰেণ্ট দিব। আপোনালোক বহি থাকোঁতে গাড়ীখন এতিয়া ওলাই গৈছে নেকি? হয়, তেখেতসকল হয়তো শুইছিলে, কিন্তু আজি কাৰেণ্ট নিদিওঁ বুলি ভাবিছিলে। বহুতবাৰ তেওঁলোকক ফোন কৰা হৈছে, তেওঁলোকৰ কোনো ফোনৰ ৰেছপন্স নাই। কিন্তু বৰ্তমান আপোনালোক প্ৰতিবাদত বহাৰ পাছতহে তেখেতসকল ইয়াৰ পৰা গাড়ী লৈ ওলাই গৈছে। 1 ঘণ্টাৰ পাছত, মোটামুটি 1 ঘণ্টাৰ পাছত। আৰু তাতোতকৈ এটা পৰিতাপৰ বিষয়, আমাৰ যিটো অঞ্চল, সেই অঞ্চলটোত এটা ট্ৰেন্সফৰ্মাৰ ব্যৱস্থা কৰা হৈছিলে। সেই ট্ৰেন্সফৰ্মাৰটো ব্যৱস্থা কৰা আজি প্ৰায় 6 মাহ হ'ল, কিন্তু সেই 6 মাহ পৰ্যন্ত ট্ৰেন্সফৰ্মাৰটো কোনো কানেকশ্যন নহ'ল, আৰু সেই 6 মাহ পৰ্যন্ত কোনো ট্ৰেন্সফৰ্মাৰটোৰ চাৰ্জ নহ'ল। ধন্যবাদ। গতিকে ইয়াকে আমি প্ৰশাসনক সন্ধ্যাৰ 6 বজাৰ পৰা প্ৰায় 5 ঘণ্টাতকৈ অধিক সময় কাৰেণ্ট নাই। তাৰ কাৰণে প্ৰতিবাদত আমি ওলাই আহিছোঁ, আৰু আমাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে যে আমাৰ কাৰেণ্টৰ যিটো আমাৰ চৰকাৰে ৰাইজৰ জনসাধাৰণৰ কাৰণে তেওঁলোকে ডিপাৰ্টমেণ্টৰ পৰা বিজুলী বাতি দিছে। আমাৰ কৰ কাতলৰ দৰমহাই তেওঁলোকক ৰক্ষণাবেক্ষণ খোৱাৰ ব্যৱস্থা দিছে। তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকল AC ৰুমত বহি আৰামত শুই আছে, কিন্তু আমাৰ যি পাব্লিকৰ জনসাধাৰণৰ যি সমস্যা আছে সেই ফোন তেওঁলোকে ৰিচিভ নকৰে। ইয়াৰ যিকেইজন বিষয়ববীয়া আছে তেওঁলোকক যদি আমি বাৰে বাৰে ফোন কৰোঁ, কোনো ফোন কল ৰিচিভ নকৰে। তাৰ পৰিমাণত বেটেৰী খুলি পেলাই তেওঁলোকে নট ৰিচেবল কৰি ৰাখি থয়। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি গোটেই গণকপুখুৰী অঞ্চলৰ সমগ্ৰ জনসাধাৰণ ওলাই আহিছে। আমি ট্ৰেন্সফৰ্মাৰ, আৰু লগতে আজিৰ পৰা প্ৰায় 6 মাহতকৈ অধিক সময় ট্ৰেন্সফৰ্মাৰ ফিটিং কৰি থৈছে, কিন্তু তাত চাৰ্জ দিয়া নাই। এনেবিলাক পৰিপ্ৰেক্ষিতত আমি ওলাই আহিছোঁ, আৰু তেওঁলোকৰ 1 ছেকেণ্ড যদি আমাৰ যদি স্মাৰ্ট মিটাৰ আছে, আমাৰ যদি লাইন পইচা কম হয়, লগে লগে কাটি 400 টকাকৈ আমাৰ পৰা সৰ্বসাধাৰণ ৰাইজৰ পৰা 400 টকাকৈ ফাইন লয়। এই পৰিপ্ৰেক্ষিতত এই ধৰণৰ যদি চৰকাৰৰ এই ধৰণৰ যদি কাম কাজ চলি থাকে, তেতিয়া জনসাধাৰণ অতিষ্ঠ হৈ এই নিশাৰ 12 বজালৈকে আবাল বৃদ্ধ আই মাতৃ সকলে যেনেকৈ ছটফটাই আছে বিচনাত। কালি যি গৰমৰ পৰিস্থিতি, তাৰ ওপৰত সমগ্ৰ অসমৰ জনসাধাৰণৰ, এই অঞ্চলৰ জনসাধাৰণৰ আজি তেনেকুৱা পৰিস্থিতি হৈছে। সেই পৰিপ্ৰেক্ষিতত আমি কাৰেণ্টৰ ব্যৱস্থা কি হৈছে কি নহৈছে আমি জানিব বিচাৰিছোঁ। তাৰ প্ৰতি আমি পথ অৱৰোধ কৰিছিলোঁ, কিন্তু ঢেকিয়াল থানাৰ আৰক্ষী বিষয়াই আমাৰ লগত আলোচনা কৰি পথ অৱৰোধ কাৰ্যসূচী আমাক আঁতৰাই পেলাই আমি কিন্তু প্ৰতিবাদ কৰিছোঁ। যেতিয়ালৈকে আমাৰ কাৰেণ্ট নাহে তেতিয়ালৈকে আমি এই APDCL-ৰ কাৰ্যালয়ৰ সন্মুখত আমি আজি প্ৰতিবাদ অন্বেষণ কৰিম। খুমটাইৰ পৰা ৰাজদীপ শইকীয়া, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।